ওম শান্তি আৰু এখন চিঠি লৈছোঁ এইখনত কৈছে যে সন্মানীয় বিকে সিস্টাৰ ৰুমা বাইদেউ বহু দিনৰ পৰা এটা মানসিক কষ্টত ভুগি আছোঁ মোৰ ঘৰ সংসাৰ সকলো আছে কিন্তু মোৰ আৰু মোৰ স্বামীৰ মাজত সঘনাই বহুত কাজিয়া হয় তেওঁ কথা বতৰা মই কিবা এটা ক'লেই তেওঁ খং কৰে আৰু খঙৰে উত্তৰ দিয়ে এনেকুৱা লাগে যেন তেওঁ মোক একেবাৰে বেয়া পায় মই বৰ বিপদত পৰো ইমান ভালকে খাদ্য বনোৱাৰ পিছতো তেওঁ কেতিয়াও প্ৰশংসা নকৰে আৰু কেতিয়াও খাদ্য খাওঁতে শান্ত মগজুৰে নাখায় আৰু তাৰ বাবে মোৰ গোটেই ঘৰখনৰ পৰিৱেশটো বৰবাদ হৈ যায় মোৰ সন্তান কেইটাও বহুত কষ্ট পায় আমাৰ এই কাজিয়া পেছালবিলাক কেনেকৈ সমাপ্ত কৰিম মই এটা উপায় বিচাৰিছোঁ বাইদেউ আচ্ছা আচ্ছা চিন্তা নকৰিব এনেকুৱা ধৰণৰ যিবিলাক সমস্যা থাকে সেইবিলাক আপোনাৰ দ্বাৰাই সম্ভৱ ঠিক ঠাক কৰাটো নহয় জানো আমি দেখিছোঁ বিভিন্ন সময়ত আমি বহুত ধৰণৰ মানে উপায় অৱলম্বন কৰিছোঁ কিন্তু আমি এটা ঠিক হোৱা নাই তেওঁ আৰু এটা কথা লিখিছিলে পিছৰ ফালে যে বহুত পূজাৰীৰ ওচৰলৈ গৈছোঁ বহু নামঘৰত শৰাই দিছোঁ মাদুলিও পিন্ধাইছোঁ তথাপিও তেওঁৰ খংটোৰ পৰা আৰু তেওঁৰ এই স্বভাৱটোৰ পৰা মই মুক্ত কৰাব পৰা নাই বহুত কিবা কিবি লিখিছে ইমান দীঘলীয়াকৈ নপঢ়োঁ ঠিক আছে সেইটোৱে ক'ব বিচাৰিছিলোঁ যে আমি কি কৰোঁ বহুত মাদুলি পিন্ধোঁ তাবিজ পিন্ধোঁ কিবা কৰোঁ ক'ৰবাত গৈ বোলে পানী জাৰি খাওঁ ক'ৰবাত শৰাই দিওঁ কিহৰ কাৰণে দিওঁ আমাৰ কি যে আমাৰ সকলো ঠিক হৈ যাওক কিন্তু নহয়গৈ ন কিয় নহয়গৈ বাৰু সেইদিনৰ কাৰণে ঠিক লাগি থাকে নহয়গৈ কাৰণ লজিকটো হৈছে আমি যি সংকল্প কম সময়ৰ বাবে যদি আমি সংকল্প কৰি কিবা এটা কৰিছোঁ তাৰ ৰিজাল্টটো অকণমান সময়ৰ কাৰণে পোৱা যায় আৰু যদি অধিক টাইম সংকল্প কৰোঁ আমি অধিক টাইম পাম এতিয়া কথা হৈছে আপোনাৰ আৰু স্বামীৰ মাজত যে এই কাজিয়া পেছাল মিছ আণ্ডাৰষ্টেণ্ডিং এজনে আনজনক সন্মান নিদিয়া যিটো চলি আছে এইটো আচলতে কিয় হৈ আছে তাৰ লজিকটো হৈছে যে আপুনি যি মনোভাৱেৰে যি মানসিকতাৰে আপুনি ৰাতিপুৱাটো আৰম্ভ কৰিব আপোনাৰ ঘৰখনত কিন্তু সেই মানসিকতাই কিন্তু প্ৰতি মুহূৰ্ততে প্ৰত্যেকজন ব্যক্তিৰ সংস্কাৰ বা ব্যৱহাৰত কিন্তু ৰূপায়ণ হ'ব প্ৰতিফলিত হ'ব তাৰ অৰ্থটো এইটোৱে আপুনি যদি 21 দিন যদি আপুনি এইকেইটা কাম কৰে কিন্তু অতি অন্তঃকৰণৰে একেবাৰে এদিনো ক্ষতি নকৰাকৈ কৰিব পাৰিব লাগিব দেই এতিয়া প্ৰথমটো হৈছে যে ৰাতিপুৱা শুই উঠিয়েই এটাটো মই কৈ দিম যে আপোনালোক এইটো কাৰ্মিক একাউণ্টটো আপোনাৰ ক'ৰবাত ছেটেল হোৱা নাই ক'ৰবাত আপোনাৰ খোল খাই আছে এইটোক আমি ছেটেল কৰিব লাগিব গতিকে কাৰ্মিক একাউণ্ট ছেটেল নকৰাকৈ আমি জীৱনত কেতিয়াও সুখ শান্তি আনন্দ প্ৰাপ্তি একো কাৰোৰ পৰা আশাই কৰিব নোৱাৰোঁ কাৰণ আমি যাক যি দি থৈ আহিম সেয়ে আমাৰ ওচৰলৈ কিন্তু ডাবল ফ'ৰ্চত ঘূৰি আহে দেই গতিকে আপুনি যদি উপলব্ধি কৰিছে যে মোৰ দ্বাৰা কিবা ক'ৰবাত গণ্ডগোল হৈ আছে নেকি সেইটো কিন্তু সত্য সেইটো কিন্তু শুদ্ধ উপলব্ধি ৰাতিপুৱা শুই উঠিয়েই আপুনি অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত সদায় কৈ থকা হৈছে আৰু এই মেডিটেশ্যন কোৰ্চটো কৰিবলৈ ওচৰত থকা ৰাজযোগ শিক্ষা কেন্দ্ৰলৈ গৈ যদি আপুনি প্ৰশিক্ষণটো লৈ লয় সেইটো আপোনাৰ বাবে বেছি ইজি হৈ যাব আপুনি ৰাতিপুৱা শুই উঠিয়েই ব্ৰহ্ম মুহূৰ্ত অমৃতবেলা 3 বাজিৰ পৰা লৈ 4 বাজিৰ ভিতৰত যিকোনো এটা সময়ত উঠি আপোনাৰ নিজৰ কিন্তু ওৰাটো বনাব লাগিব আপোনাৰ শক্তিটোক আপোনাৰ এটা শক্তি আপুনি ক্ৰিয়েট কৰিব লাগিব কাৰণ ইমান দিনে আপুনি জ্বালা যন্ত্ৰণা দুখ অশান্তি দুখী খাই আছে তাৰ বাবে আপোনাৰ মন কি থাকে সকলো সময়তে দুখী হৈ থাকিব পাৰে দিনটো দুখী হৈ থাকিব ৰাতিপুৱা শুই উঠিয়েই আপুনি কোনো শুই নুঠাৰ আগতে উঠি আপুনি সৰ্বপ্ৰথমে কেইটামান কাম কৰিব লাগিব আপোনাৰ কাৰ্মিক একাউণ্টটো ছেটেল কৰিব লাগিব আপোনাৰ স্বামীৰ মুখমণ্ডল মনত পেলাই আপুনি কোনোবা এটা স্থানত বহি সৰ্বপ্ৰথমে আপুনি নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান যাকেই আপুনি ইমাৰ্জ কৰক মানে আপুনি কল্পনা কৰক কৰি আপুনি তেওঁক ধন্যবাদ জ্ঞাপন কৰক তাৰ পিছতে আপুনি তেওঁৰ স্বামীৰ মুখমণ্ডল মনত পেলাই ক'ব যে তুমি যেনেকুৱাই
মই তোমাক তেনেকেই গ্ৰহণ কৰোঁ। তুমি শক্তিশালী, তুমি আনন্দস্বৰূপ, সুখস্বৰূপ, দিব্য, পবিত্ৰ আৰু শান্তস্বৰূপ। শান্তি তোমাৰ স্বধৰ্ম, শান্তি তোমাৰ ব্যক্তিত্ব, শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ। তুমি শান্ত আৰু স্থিৰ, তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ সংগী, তুমি যেনেকুৱাই মোৰ বাবে শ্ৰেষ্ঠ। মই তোমাক নিস্বাৰ্থভাৱে অন্তঃকৰণেৰে শুভকামনা, শুভভাৱনা দিছোঁ, আশীৰ্বাদ দিছোঁ। তুমি তোমাৰ জীৱনত সকলো ক্ষেত্ৰতে উন্নতি কৰি গৈ থাকা। মই তোমাৰ শ্ৰেষ্ঠ সংগী, মই তোমাৰ সহযোগী, মই তোমাক অন্তঃকৰণেৰে সহযোগ কৰোঁ। তুমি নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান। তুমি যেনেকুৱাই মই তোমাক তেনেকেই গ্ৰহণ কৰিম। মই তোমাক সকলো সময়তে সহযোগ কৰিম। তুমি মোৰ শ্ৰেষ্ঠ সংগী। আমি এই জনমত নহয়, আমি যুগে যুগে সম্বন্ধত বান খাই আহিছিলোঁ। যদি জানি অজানিতে মই তোমাক কিবা অপৰাধ কৰিছিলোঁ পূৰ্বজন্মত, তাৰ বাবে মই আজি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। বা এই জনমতো যদি মই কিবা ভুল কৰিছোঁ, তোমাক নক'বলগীয়া কৈছোঁ, তাৰ বাবে মোক ক্ষমা প্ৰাৰ্থনা কৰিবা। আৰু তুমি যিমান কৰিছা, যি কৰিছা, তাৰ বাবে মই তোমাক ক্ষমা দান কৰিছোঁ। তুমি মোৰ শ্ৰেষ্ঠ সহযোগী, তুমি মোৰ শ্ৰেষ্ঠ সংগী। মই জানো তুমি তোমাৰ কৰ্মৰ পাৰ্ট বজাই আছা, আৰু তাত মই তোমাক পূৰ্ণ সমৰ্থন কৰোঁ, সহযোগ কৰোঁ। মই তোমাক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ, মই তোমাক নিস্বাৰ্থভাৱে গ্ৰহণ কৰোঁ। মোক তোমাৰ পৰা একো নালাগে। মোৰ হৃদয়ৰ পৰা কেৱল আশীৰ্বাদ, শুভকামনা, শুভভাৱনা তোমাৰ বাবে সদায় আছে, থাকিব আৰু আজীৱন থাকিব। আৰু তেওঁৰ খংটো কমাবলৈ যেতিয়া আপুনি খাদ্য বনাব, প্ৰথম গিলাচ পানী হওক, চাহ হওক, পৰাপক্ষত নিজৰ হাতেৰে দিব। আৰু খাদ্য বনাওঁতে কিন্তু ক'ব আপুনি যে তুমি শান্তস্বৰূপ, বা মই বুলি ক'ব। মই বুলি কোৱাৰ লগে লগে ডাবল বেনিফিট হ'ব, তেওঁলৈও যাব, আপোনালৈও যাব। মই শান্তস্বৰূপ, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। এয়া মই পৰমাত্মাৰ বাবে ভোগ বনাই আছোঁ। এই ভোগত স্বয়ং নিৰাকাৰ পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ দৃষ্টি পৰি আছে। আৰু এই ভোগ খোৱাৰ পিছত মোৰ পৰিয়ালত থকা প্ৰতিজন আত্মাৰ মন বুদ্ধি শান্ত স্থিৰ হৈ থাকিব। আজিৰ দিনটো সকলোৰে মন বুদ্ধি স্থিৰ আৰু শান্ত হৈ থাকিব। মই ঈশ্বৰক আহ্বান কৰিছোঁ। মোৰ ঘৰত ঈশ্বৰে নিবাস কৰে। এই ভোগ মই ঈশ্বৰক অৰ্পণ কৰিছোঁ। এনেদৰে খাদ্যখিনি যেতিয়া মনেৰে অৰ্পণ কৰিব, খোৱাৰ সময়টো যেতিয়া আপুনি বাঢ়ি দিব, তেতিয়াও ক'ব তুমি শান্তস্বৰূপ, তুমি প্ৰেমস্বৰূপ, তুমি আনন্দ সুখ দিব্য স্বৰূপ, তুমি স্থিৰ, শান্তি তোমাৰ ব্যক্তিত্ব, প্ৰেম তোমাৰ জনমসিদ্ধ অধিকাৰ। এনেকৈ কৈ কৈ আপুনি খাদ্য দিয়ক, পানী দিয়ক। বেছি যেতিয়া দেখিছে যে তেওঁৰ খং উঠিছে, তেওঁ আপোনাক বেয়াকৈ প্ৰত্যুত্তৰ দিছে, আপুনি একো নক'ব, কষ্ট কৰক। 21 দিন কষ্ট কৰাৰ ফল কিন্তু গোটেই জীৱনটো আপুনি পাব। গীতাত লিখা আছে, কৰ্ম কৰিবা ফল আশা নকৰিবা। তাৰ মানে এইটো চলিব নালাগিব কৈ থাকোঁতে যে আজিয়ে হৈ যাব নেকি সলনি, কাইলৈ হৈ যাব নেকি। 21 দিন কৰিব লাগিব। অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত দিনটো যেতিয়াই তেওঁক দেখিব, এটাই আশীৰ্বাদ আপোনাৰ ভিতৰৰ পৰা যাব লাগিব, তুমি শান্তস্বৰূপ, তুমি প্ৰেমস্বৰূপ, তুমি সুখস্বৰূপ, তুমি যেনেকুৱাই মই তোমাক তেনেকেই গ্ৰহণ কৰোঁ। যেতিয়া তেওঁক দেখাৰ লগে লগে আপোনাৰ এই ভাইব্ৰেশ্যন যাব, তেওঁ ইমিডিয়েটলি সেই ভাইব্ৰেশ্যন কেটচ কৰিব আৰু আগতকৈ আপোনাক ভাল ব্যৱহাৰ, তেওঁৰ হঠাৎ পৰিৱৰ্তন আহিব, যিটো পৰিৱৰ্তন আপুনি অনুভৱ কৰিব। কৰি চাওকচোন এনেকৈ। তাৰোপৰি যেতিয়া আপুনি সময় পাব ঘৰত, মেডিটেশ্যন কৰক। মেডিটেশ্যন কেনেকৈ কৰিব লাগে, ওচৰৰ ৰাজযোগ শিক্ষা কেন্দ্ৰত গৈ আপুনি প্ৰশিক্ষণ লওক, 7 দিনীয়া সম্পূৰ্ণ বিনামূলীয়াকৈ। তেতিয়া আপুনি খুব সফলভাৱে কৰিব পাৰিব। আৰু তৃতীয়তে, তেওঁক দেখাৰ লগে লগে তেওঁ কিবা বেয়া প্ৰত্যুত্তৰ দিলেও, তেওঁ খং কৰিলেও, খোৱাৰ সময়ত তেওঁ খং কৰিলেও বা কিবা কৰিলেও, আপুনি 3 দিন 4 দিনমান কিন্তু একো ৰিয়েকশ্যন নকৰিব। প্ৰথম কেইদিন তেওঁ ফটককৈ সলনি নহয়। কিয় নহয়? কাৰণ ইমান আত্মাৰ লেয়াৰটো চাফা কৰোঁতে অকণমান সময় লাগে। কিন্তু লাহে 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 দেখিব, আপুনি যিমান শান্ত প্ৰেমস্বৰূপ আনন্দস্বৰূপ হৈ আপুনি কৰ্মটো কৰি যাব, আপোনাৰ প্ৰভাৱ ঘৰখনৰ প্ৰত্যেকটো আত্মাৰ গাত পৰিব।
আৰু সকলো সলনি হ'বই হ'ব দেই ঠিক আছে গতিকে এইখিনি আপুনি পালন কৰক আৰু জীৱনত এক সুন্দৰ এক সন্তুষ্টতাৰে ভৰা সফল যুগ্ম জীৱনৰ আপুনি উদযাপন কৰক ওম শান্তি